কইনা হৈ মই ৰুমত স্বামীৰ বাবে অপেক্ষা কৰি থাকোঁতে মোৰ ৰুমলৈ ভিনদেউ সোমাই আহিছিল। কাৰণ মোৰ বিয়া ভিনদেউৰ লগত হৈছিল। মোৰ ঘৰত কেৱল মইহে গম পাইছিলোঁ যে মোৰ ভিনদেউৱে মোৰ বাইদেউক হত্যা কৰিছে। বাইদেউৰ সৰু ল'ৰাটোৰ বাবেই মই ভিনদেউক বিয়া কৰাবলৈ বাধ্য হ'লোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ স্বামীক হত্যা কৰি মোৰ বাইদেউৰ মৃত্যুৰ প্ৰতিশোধ ল'ম। মোৰ স্বামী অমনক মই বৰ বেয়া পাইছিলোঁ। মই বাধ্যত পৰি এই বিয়াখন কৰিলোঁ একমাত্ৰ ৰিয়ানৰ বাবে। অমনৰ এটা ডাঙৰ ব্যৱসায় আছিল। তেওঁৰ টকাৰ অভাৱ নাছিল। গাড়ী বাংলো, 3টা ফেক্টৰী সকলোবোৰ আছিল। সেইবাবে মা দেউতাই মোক মোৰ ভিনদেউ অৰ্থাৎ অমনৰ লগত বিয়া দিলে। মোৰ প্ৰয়াত বাইদেৱে মোক সকলো কথা কৈছিল যে কেনেকৈ অমনে মোৰ বাইদেউক বন্ধ কোঠাত অত্যাচাৰ কৰি মানুহৰ পৰা জন্তুলৈ ৰূপান্তৰিত হৈছিল। তাইৰ শৰীৰৰ ঘাঁবোৰে শাৰীৰিক অত্যাচাৰৰ প্ৰমাণ দিছিল। কিন্তু তেওঁ সকলোৰে সন্মুখত ইমান ধুনীয়া ভাও ধৰিছিল যে তেওঁ এজন মানুহৰূপী দানৱ বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। অমনে তাইক হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি বাইদেৱে মোক ইতিমধ্যে কৈছিল যদিও মই এই বিষয়ে কাকো নকওঁ বুলি শপত খাবলৈ বাধ্য কৰাইছিল। তাৰ পিছত এদিন গম পালোঁ যে অমনে আইতাকৰ লগত ৰিয়ানক এৰি বাইদেউ লগত পাহাৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। আৰু তাৰ পিছত বাইদেউ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল। আৰু শেষবাৰৰ বাবে বাইদেউৰ মুখখনো আমি দেখা নাপালোঁ। কাৰণ তাইৰ মৃতদেহো পোৱা নগ'ল। অমন যেতিয়া ঘৰলৈ ঘূৰি আহিল মই দেখিলোঁ যে তেওঁ মাত্ৰ সামান্য আঘাত পাইছে। বাইদেউৰ মৃতদেহটো তাত পৰিত্যক্ত হৈ পৰি আছিল আৰু আমি ইয়াত ঘৰত অমনৰ সেৱা শুশ্ৰূষা কৰি আছিলোঁ। এই কথা ভাবি মোৰ মনটো বহুত দুখী হৈ পৰিছিল। তেতিয়াই মনত পৰিল যে যেতিয়া শেষবাৰৰ বাবে বাইদেউক লগ পাওঁতে তাই মোক কৈছিল যে পুনম, যদি মোৰ কিবা হয় তেন্তে তুমি মোৰ ৰিয়ানৰ যত্ন ল'বা আৰু কেতিয়াও তাক অকলে এৰি নাযাবা। এতিয়া মই মোৰ ভিনদেউৰ ফালে সন্দেহজনক চকুৰে চাই আছিলোঁ। কেনেকৈ হ'ব পাৰে যে এই দুৰ্ঘটনাত অমন অলপ আঘাতপ্ৰাপ্ত হ'ল আৰু মোৰ বাইদেৱে প্ৰাণ হেৰুৱালে? নিশ্চয় অমনে মোৰ বাইদেউক পাহাৰৰ ওপৰৰ পৰা ঠেলা মাৰি পেলাই দিলে। কিন্তু মোৰ পৰিয়ালে অমনক সান্তনা দি তেওঁৰ আগত এটাও প্ৰশ্ন উত্থাপন কৰা নাছিল। মই আচৰিত হ'লোঁ যে মোৰ বাহিৰে আন কোনেও ভবা নাছিল যে এই ঘটনাৰ দুয়োৰে লগত ঘটিছে। কিন্তু মোৰ বাইদেউৰহে মৃত্যু কিয় হ'ল? যেতিয়া বাকী আত্মীয় সকলোৱে মোৰ বাইদেউৰ কথা সুধিলে তেতিয়া মোৰ মা দেউতাই সেইটোৱে ক'লে যি অমনে আমাক কৈছিল। মই ভাবিছিলোঁ যে এইটো মোৰ বাইদেউক হত্যাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ। কাৰণ আগতে যেতিয়াই মোৰ বাইদেউ আৰু ভিনদেউ ওলাই যায় তেতিয়াই ৰিয়ানক লগত লৈ গৈছিল। কিন্তু এইবাৰ আইতাকৰ লগত ৰিয়ানক কিয় এৰি থৈ গৈছিল? যেতিয়া মই মোৰ মা দেউতাৰ আগত এই সন্দেহৰ কথা ক'লোঁ তেওঁলোকে মোৰ ওপৰত খং কৰি ক'লে যে তুমি তোমাৰ ভিনদেউৰ দৰে ভাল মানুহ এজনৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছা। মই তেতিয়া তেওঁলোকৰ সন্মুখত নিমাত হৈ পৰিলোঁ। কিন্তু তাৰ পিছত যেতিয়া মোৰ ভিনদেউৱে আমাৰ ঘৰলৈ আহিল মই সুযোগ পোৱাৰ লগে লগে তেওঁৰ ওচৰ পালোঁ আৰু তেওঁক সুধিলোঁ যে আপোনালোক দুয়োৰে দুৰ্ঘটনা হৈছে, কিন্তু আপুনি কেনেকৈ ইমান কম আঘাত পালে? হঠাতে অমনক এই প্ৰশ্নটো সোধাত তেওঁ থতমত খাই ইফালে সিফালে চাবলৈ ধৰিলে। তাৰ পিছত মই তেওঁক ক'লোঁ যে লুকুৱাই ৰখাৰ কোনো লাভ নাই। কাৰণ মোৰ বাইদেৱে যোৱাৰ আগতে মোক সকলো কথা কৈছিল। এই কথা শুনি অমনৰ মুখখন শেঁতা হৈ পৰা যেন লাগিল। তেওঁৰ মুখত চিন্তাৰ ভাৱটো স্পষ্ট হৈ পৰিছিল। তেওঁৰ মুখৰ ভাৱটোৱে দেখুৱাইছিল যে তেওঁ যেন বিচলিত হৈ পৰিছে। তেতিয়া হঠাৎ অমনে ক'লে যে যদি তুমি সকলো জানা তেন্তে ভাল কথা, আৰু যাতে তুমি এই বিষয়ে কাকো একো নক'লেই ভাল হ'ব। আৰু এতিয়াৰ পৰা তুমি মোক এই বিষয়ে কোনো প্ৰশ্ন নকৰিবা। অমনৰ এনে অভদ্ৰ উত্তৰ শুনি মোৰ চকুৰে চকুলো ওলাই আহিল। এতিয়া অমনে আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিছিল আৰু কিছুদিনৰ পাছত তেওঁ ৰিয়ানক আমাৰ ঘৰৰ পৰা লৈ গৈছিল। মোৰ ঘৰৰ সকলোৱে এতিয়া স্বাভাৱিক হৈ পৰিছিল। কিন্তু বাইদেউক মই এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাছিলোঁ। অমনৰ কথাই মোক বহুত অশান্তি দিছিল। তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছিল আৰু লগতে মোক কৈছিল যে এই বিষয়ে মই কাকো ক'ব নোৱাৰোঁ কাৰণ মোক কোনেও বিশ্বাস নকৰে। আৰু তেওঁৰ কথাবোৰ সঁচা বুলি প্ৰমাণিত হ'ল কাৰণ মই কোৱা কথাবোৰ ঘৰৰ কোনেও বিশ্বাস কৰা নাছিল আৰু অমনৰ ওপৰত সকলোৱে সম্পূৰ্ণ বিশ্বাস কৰিছিল। সীমা তেতিয়া অতিক্ৰম কৰিলে যেতিয়া এমাহৰ পাছত
মা দেউতাই মোক অমনৰ লগত বিয়া দিবলৈ সিদ্ধান্ত ল'লে। এই কথা শুনি মই নিৰুত্তৰ হৈ পৰিলোঁ যে যিজন মানুহৰ লগত বাইদেৱে কান্দি কান্দি জীৱন কটালে তেওঁৰ লগত জীৱনটো কেনেকৈ কটাব পাৰিম। মোৰ বাইদেউৰ হত্যাকাৰীজনৰ লগত। কিন্তু মোৰ বাইদেউৰ 3 বছৰীয়া ল'ৰা ৰিয়ান অসুস্থ হ'বলৈ ধৰিলে। ইফালে মোৰ গোটেই জীৱন শেষ হ'বলৈ গৈ আছিল আৰু মোৰ মা দেউতাই বিচাৰিছিল যে মই এগৰাকী মাতৃৰ দৰে ৰিয়ানক মৰম কৰোঁ, কাৰণ সকলোৱে বিশ্বাস কৰিছিল যে মাকৰ দৰে মৰম মাহীয়েকৰ বাহিৰে আন কোনেও ৰিয়ানক দিব নোৱাৰে। সেইবাবেই সকলোৱে জোৰ দি আছিল যে মই অমনক বিয়া কৰাওঁ। মই মোৰ মা আৰু দেউতাক ক'লোঁ যে মই ৰিয়ানক ইয়ালৈ আনি তাৰ প্ৰতিপালন কৰিম আৰু ইয়াতো সি মোৰ পৰা মাৰ মৰম পাব। কেৱল ভিনদেউৰ লগত মই বিয়া হ'ব নোৱাৰোঁ। কিন্তু ৰিয়ানক তাৰ পৰা আঁতৰাই ৰাখিবলৈ অমন সাজু নাছিল। শেষত মোৰ কথা কোনেও নুশুনিলে আৰু মোৰ পৰিয়ালৰ সকলো মানুহে মোক হেঁচা দি অমনৰ লগত বিয়া পাতি দিলে আৰু মই মোৰ ঘৰৰ পৰা বিদায় হৈ তেওঁৰ লগত অমনৰ বিলাসী বাংলাটো পালোগৈ। মোৰ ঘৰৰ কোনেও অমনৰ সত্য গম পোৱা নাছিল বাবে কান্দিবলৈ মন গৈছিল। মোৰ ভয় হৈছিল যে মোৰ জীৱনটো হয়তো বাইদেউৰ দৰেই হৈ পৰিব আৰু ময়ো হয়তো বেদনাদায়ক মৃত্যুৰ সন্মুখীন হ'ম। মই কইনাৰ সাজত অমনৰ কোঠাত বহি কান্দি থাকিলোঁ। মোক দেখি ৰিয়ান বৰ আনন্দিত হৈছিল। মোক সাৱটি ধৰি মোৰ কাষতে শুই পৰিল। অমন কোঠাটোত সোমাই আহি মোৰ ওচৰত শুই থকা ৰিয়ানক দেখি কিছু সময় তাৰ মূৰত মৰমৰে হাত বুলাই থাকিল। তাৰ পাছত তাক আন এটা কোঠালৈ লৈ গ'ল। এতিয়া ভয়ৰ বাবে মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাই আছিল। ইয়াৰ পৰা পলাই গৈ কোনোবা নিৰাপদ ঠাইত লুকাই থাকিব মন গৈছিল, য'ত অমনে মোক লক্ষ্য নকৰে। অমনক মই বৰ বেয়া পাইছিলোঁ, কাৰণ তেওঁ মোৰ বাইদেউ হত্যাকাৰী আছিল। মই কেনেকৈ তেওঁক মোৰ স্বামী হিচাপে গ্ৰহণ কৰিব পাৰোঁ? কিন্তু মই অসহায় হৈ পৰিলোঁ আৰু এতিয়া মই ইয়াত তেওঁৰ লগত থাকিব লগা হ'ল। এতিয়া এই সকলোবোৰ সহ্য কৰিবলগীয়া হ'ল ৰিয়ানৰ বাবে। মায়ে মোক বুজাই পঠিয়াই দিছিল যে মই যদি মোৰ স্বামীৰ কথা নামানো বা সন্মান নকৰোঁ তেন্তে মোৰ ঘৰৰ পৰিৱেশ বেয়া হ'ব। লগতে বাইদেৱে মৃত্যুৰ আগতে মোক কৈছিল যে তাইৰ কিবা হ'লে মই ৰিয়ানৰ যত্ন ল'ম আৰু মই নিজকে এই বিষ কেৱল ৰিয়ানৰ বাবেই খাবলৈ সাজু কৰি আছিলোঁ। এইবোৰ চিন্তা কৰি থাকোঁতে অমন কোঠাটোত সোমাই আহিছিল। মই মনতে প্ৰাৰ্থনা কৰি আছিলোঁ যে অমন মোৰ ওচৰলৈ নাহে, যাতে মই তেওঁক না কৰিব নালাগে। মোৰ বাইদেৱে মোক কৈছিল যে তেওঁৰ এটা ভয়ংকৰ বেমাৰ হৈছে, যাৰ বাবে অমন মোৰ বাইদেউৰ ওচৰলৈ নাহে। বাইদেউৰ কথা মনত পৰাৰ লগে লগে মই দুখী হৈ কান্দিবলৈ ধৰিলোঁ। মোক কান্দি থকা দেখি অমনে চিন্তা নকৰিবা বুলি ক'লে। ইয়াত তোমাৰ সম্পূৰ্ণ যত্ন লোৱা হ'ব। ইয়াত তোমাৰ কোনো সমস্যা নহয়। বিনিময়ত মই মাথো বিচাৰোঁ যে তুমি ৰিয়ানক মাতৃসুলভ মৰম দিয়া, যাতে ৰিয়ান সম্পূৰ্ণ সুস্থ থাকে। তুমি তেওঁক মাতৃসুলভ মৰম দি ভাল মাতৃ হৈ তেওঁৰ যত্ন লোৱা, যাতে মোৰ ল'ৰাটোৱে মাকৰ অনুপস্থিতি অনুভৱ নকৰে। অমনৰ কথা শুনাৰ পিছত মই তেওঁৰ ফালে চাই থাকিলোঁ আৰু তেওঁক ক'বলৈ মন গ'ল যে যদি তুমি তোমাৰ ল'ৰাটোক লৈ ইমান চিন্তিত আছিলা তেন্তে তোমাৰ নিৰীহ পত্নীক কিয় হত্যা কৰিলা? কিয় নিৰীহ পুত্ৰৰ পৰা মাকক কাঢ়ি লৈ গ'লা? আৰু এতিয়া তুমি তোমাৰ ল'ৰাক লৈ ইমানেই চিন্তিত। কিন্তু মই অমনক একো ক'ব নোৱাৰিলোঁ, কাৰণ আজি মই তেওঁৰ লগত এনেদৰে কথা পাতিব বিচৰা নাছিলোঁ যে তেওঁ নিজৰ প্ৰকৃত ৰূপলৈ ঘূৰি আহিব। মই ভাবি আছিলোঁ যে এইজন ব্যক্তিৰ লগত মোৰ বাইদেউৰ বিষয়ে বৰ চতুৰতাৰে কথা পাতিব লাগিব, মৃত্যুৰ প্ৰতিশোধ ল'ব লাগিব। মই মনে মনে বহি আছিলোঁ। মই উঠি ওলাই যোৱাৰ আগতেই অমনে মোৰ হাতখনত ধৰি টানি নি নিজৰ ফালে লৈ গ'ল আৰু তাৰ পিছত তেওঁ মোক কোৱাৰ কথাখিনি শুনি কিছু সময় আচৰিত হৈ পৰিলোঁ। তেওঁ মোক কৈছিল যে মই তোমাক চিন্তা নকৰিবা বুলি কৈছিলোঁ। ইয়াত তোমাৰ কোনো সমস্যা নহ'ব। এই কথা কৈ তেওঁ গাৰুটো লৈ চোফাত শুই পৰিল। তেওঁৰ আচৰণটো অলপ আচহুৱা যেন লাগিল, কাৰণ নিজৰ হাতেৰে ঘৈণীয়েকক হত্যা কৰা এনে জন্তু এটাই কেনেকৈ বিয়াৰ দিনা চোফাত শুবলৈ মান্তি হ'ব। তেতিয়াই অনুভৱ হ'ল যে এইটো নিশ্চয় তেওঁৰ মোৰ অন্তৰ জয় কৰাৰ কিবা এটা কৌশল। আৰু তাৰ পিছত ময়ো ক্লান্তিৰ বাবে টোপনি আহিলোঁ। ঠিক পিছদিনা মোৰ পৰিয়ালৰ মানুহবোৰ মোক লগ কৰিবলৈ আহিল। মায়ে মোক চিন্তিত মাতেৰে সুধিলে, তুমি ঠিকেই আছানে? এই বিবাহৰ বাবে মই একেবাৰে সাজু নাছিলোঁ বাবেই মায়ে মোৰ বাবে চিন্তিত হৈ পৰিছিল।
মই মাক চিন্তাৰ পৰা সকাহ দিবলৈ ক'লোঁ যে মই একেবাৰেই ভালেই আছোঁ আৰু এতিয়া সকলো ঠিকেই আছে। মায়েও মোক বিশ্বাস কৰিলে, কিন্তু বাস্তৱতাও এইটোৱেই আছিল যে মই একেবাৰেই ভালেই আছিলোঁ আৰু মোৰ কোনো সমস্যাও নাছিল। মই ভবাৰ দৰে একো ভুল মোৰ লগত কেতিয়াও হোৱা নাছিল, কিন্তু তথাপিও সেই জাল্লাদজনক বিশ্বাস কৰা নাছিলোঁ, কাৰণ মোৰ বাইদেৱে মোক কৈছিল যে তেওঁ কিমান ভণ্ড মানুহ। তেওঁ দেখাৰ দৰে নহয়, তেওঁ ভিতৰৰ পৰা এটা বস্তু আৰু বাহিৰৰ পৰা আন কিবা এটা দেখুৱায়। কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে অমনৰ সত্যতা আৰু বাইদেউৰ মৃত্যুৰ ৰহস্য জানিবলৈ জীয়াই থাকিম। মোৰ পৰিয়ালৰ মানুহবোৰ গুচি গ'ল আৰু মই অমনৰ ফালে চাই থাকিলোঁ, কাৰণ বিয়াৰ প্ৰথম ৰাতি বাইদেউ ভুল বুলি প্ৰমাণিত হ'ল, কাৰণ অমন একেবাৰেই ভালেই আছিল। তেওঁৰ কোনো ৰোগ নাছিল, তেওঁৰ মানসিক অৱস্থাও বেয়া নাছিল, তেওঁৰ আচৰণো ভাল আছিল। বাইদেৱে কি কৈছিল আৰু মই কি ভাবি আছিলোঁ? প্ৰথম ৰাতি অমনে মোৰ লগত কেনে আচৰণ কৰিব, কিন্তু মই আচৰিত হৈছিলোঁ, কাৰণ তেনেকুৱা একো হোৱা নাছিল। তথাপিও মোৰ হৃদয়ে কৈ আছিল যে হয়তো এই সকলোবোৰ কেৱল এটা ভ্ৰম। মই তেওঁৰ সত্যতা জানিছিলোঁ, গতিকে হয়তো তেওঁ মোৰ সন্দেহ আঁতৰাবলৈ এই কাম কৰাৰ অভিনয় কৰিছিল। সেইবাবেই মই তেতিয়াও অমনক বিশ্বাস কৰিব পৰা নাছিলোঁ। অমনে মোৰ বাইদেউক বান্দী হিচাপে ৰাখিছিল। তেওঁ গাড়ী, বাংলো আৰু সকলো থকাৰ পিছতো কিয় সকলো সময়তে বাইদেউৰ বেয়া অৱস্থাত আছিল। ঘৰলৈ আহিলেই তাইক সদায় দুখী যেন লাগিছিল, আৰু ৰিয়ানৰ জন্মৰ পিছত তাইৰ মুখত সদায় বিষাদ আছিল। এতিয়া ঘৰৰ কাম-কাজ আৰু ৰিয়ানৰ সম্পূৰ্ণ দায়িত্ব মই লৈছিলোঁ। সি এতিয়া মোক মা বুলি মাতিবলৈ ধৰিলে আৰু মোৰ চাৰিওফালে ঘূৰি ফুৰিছিল। অমন আৰু মোৰ বিয়া হোৱা 2 মাহ হ'ল। মোৰ সদায় অনুভৱ হৈছিল যে অমনে সদায় মোৰ ফালে চাই থাকে। তাৰ আচৰণত মোৰ মন বেয়া হ'বলৈ ধৰিলে। এদিন মই তেওঁক সুধিলোঁ যে আপুনি কিয় প্ৰতিবাৰেই মোৰ ফালে এনেকৈ চাই থাকে? এই বিষয়ে অমনৰ উত্তৰ শুনি মই আচৰিত হ'লোঁ। অমনে ক'লে যে মই দেখিছোঁ যে তুমি দেখাত যিদৰে বায়েৰাৰ দৰেই আছা, হয়তো তুমিও তাইৰ দৰেই হৈ পৰিবা। এই কথা শুনি মই আৰু আচৰিত হ'লোঁ। মই ভাবিছিলোঁ, কিয় তেওঁ মোক কৈছিল যে মই মোৰ বাইদেউৰ দৰেই হ'ম? এতিয়া কি নতুন বিভ্ৰান্তি আহিছে? তেওঁৰ কথাবোৰে মোক আৰু বেছি বিচলিত কৰি তুলিলে। সময়ৰ লগে লগে মই চিন্তিত হ'বলৈ ধৰিলোঁ। এদিন ৰিয়ানৰ জ্বৰ হৈছিল। গোটেই দিনটো জ্বৰত ভুগি আছিল। অমনো সেই সময়ত ঘৰত নাছিল। গোটেই দিনটো মই চিন্তিত হৈ আছিলোঁ। তাক কিবা এটা খাবলৈ দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আজি সি বৰ জেদ কৰি আছিল। অৱশেষত মই তাক ঔষধ দি শুৱাই দিলোঁ। তেনেতে অমন আহি সদায়ৰ দৰে ৰিয়ানক লগ কৰিবলৈ গ'ল তাৰ ৰুমত। ৰিয়ানৰ অৱস্থা দেখি অমনে ভয় খাই লগে লগে তাক চিকিৎসালয়লৈ লৈ গ'ল। তেতিয়া মই পাকঘৰত কাম কৰি আছিলোঁ। যেতিয়া মই ওলাই আহিছিলোঁ আৰু ৰিয়ানক দেখা নাপালোঁ, চাকৰজনে আহি মোক ক'লে যে ছাৰে ৰিয়ান বাবাক হস্পিতাললৈ লৈ গৈছে। মই দুয়োজন ঘৰলৈ উভতি অহালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। ৰিয়ানৰ অৱস্থা ভাল হ'লত অমনে তাক ঘৰলৈ লৈ আহিল। অমনে মোৰ ফালে চাই ক'লে যে মই তোমাক সকলো প্ৰয়োজন পূৰণ কৰোঁ। যদি কিবা লাগে তেন্তে মোক জনোৱা, কিন্তু মই তোমাক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যে ৰিয়ানৰ প্ৰতি অসাৱধান নহ'বা। ৰিয়ানৰ সামান্য কিবা এটা হ'লেও মই সহ্য নকৰোঁ। অমনৰ কথা শুনি প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰতি মোৰ হৃদয়ৰ খংটো ওলাই আহিল। মই খঙেৰে ক'লোঁ যে ল'ৰাটোক লৈ যে ইমান চিন্তা, তেনেহ'লে মাকৰ পৰা কিয় আঁতৰাই আনিলে? মোৰ কথা শুনি অমনে কোনো উত্তৰ নিদি কোঠাটোৰ পৰা ওলাই গ'ল। মই মোৰ বাইদেউক মিছ কৰি আছিলোঁ। আগতে গোটেই দিনটো তাই ৰিয়ানৰ লগত থকাৰ পিছতো কিন্তু ৰিয়ানে কিয় তাইৰ পৰা আঁতৰি থাকিল নাজানো। আজি বুজিলোঁ আগতে কিয় এনেকুৱা হৈছিল। কাৰণ অমনে ৰিয়ানৰ মনত মোৰ বাইদেউৰ প্ৰতি ঘৃণাৰ ভাৱ সৃষ্টি কৰিছিল আৰু নিজৰ দায়িত্ব পালন কৰি প্ৰমাণ কৰিব বিচাৰিছিল যে তেওঁৱেই ৰিয়ানৰ কথা চিন্তা কৰে আৰু আন কোনেও তেওঁৰ কথা চিন্তা নকৰে। মই গোটেই দিনটো ৰিয়ানৰ যত্ন লৈছিলোঁ, তথাপিও অমনে কৈছিল যে মই ৰিয়ানৰ কথা চিন্তা নকৰোঁ। এতিয়া মই ৰিয়ানৰ লগত বহু দিন তাৰ ৰুমত থাকি তাৰ যত্ন লৈ থাকিলোঁ। মই অমনৰ লগত তেওঁৰ কোঠাত নাথাকিলোঁ। মই আগৰ দৰেই তেওঁৰ খাদ্য আৰু আন সকলো দায়িত্ব মই চম্ভালিছিলোঁ, যদিও তেওঁৰ কোঠালৈ যোৱা নাছিলোঁ। এইটোৱে অমনৰ ওপৰত ইমানেই প্ৰভাৱ পেলাইছিল যে
এদিন তেওঁ মোৰ ওচৰলৈ আহি ক'লে, পুনম সাজু হোৱা, মই তোমাক ক'ৰবালৈ লৈ যাব বিচাৰোঁ। মই তেওঁক কিবা সোধাৰ আগতে তেওঁ ৰিয়ানক লৈ গ'ল। মই মাত্ৰ সাজু হৈ থাকোঁতে ৰিয়ানে মোৰ ওচৰলৈ আহি মোক সুধিলে, আমি ক'লৈ যাম মা? অমনে তাক যি ক'লে মই আচৰিত হৈ গ'লোঁ। তেওঁ ৰিয়ানক কৈ আছিল যে তোমাক আইতাৰ ঘৰত এৰি মই তোমাৰ মাক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব, কাৰণ মাৰ বেমাৰ হৈছে নহয়। এই কথা শুনি মই থতমত খাই অমনক সুধিলোঁ যে মই একেবাৰেই ভালে আছোঁ, তেতিয়া তুমি মোক ডাক্তৰৰ ওচৰলৈ কিয় লৈ যাব বিচাৰিছা? তেওঁ ক'লে, আমি য'লৈ যাব বিচাৰোঁ তালৈ ৰিয়ানক লৈ যাব নোৱাৰোঁ। মই ভয়তে থিয় হৈ থাকিব নোৱাৰিলোঁ, বিচনাখনত বহি পৰিলোঁ। মোৰ মনত পৰিল বাইদেউকো অমনে একেই কথা কৈছিল। বুদ্ধি কৰি ঘৰৰ বাহিৰলৈ লৈ গৈ হত্যা কৰিলে। মই ভয় খাই আগবাঢ়ি যাব নোৱাৰা হৈ পৰিলোঁ। তাৰ পিছত অমনে জোৰকৈ গাড়ীত উঠাই মোক লগত লৈ গ'ল। এতিয়া মই নিশ্চিত হৈ পৰিলোঁ যে তেওঁ মোক কেৱল হত্যা কৰিবলৈহে লৈ গৈছে। মোৰ তেজ উতলি আছিল। মই সিদ্ধান্ত লৈছিলোঁ যে যদি তেওঁ মোক হত্যা কৰিবলৈ চেষ্টা কৰে তেন্তে মই নিজৰ জীৱন ৰক্ষা কৰিম। মই যুঁজিম আৰু তেওঁক মাৰি মোৰ বাইদেউৰ মৃত্যুৰ প্ৰতিশোধ ল'ম। অমনে মোক পাহাৰলৈ লৈ গ'ল। মোৰ এনেকুৱা লাগিল তেওঁ এতিয়া মোৰ লগত বিৰক্ত হৈছে, গতিকে মোৰ বাইদেউৰ পৰা মুক্তি পোৱাৰ দৰে মোৰ পৰাও মুক্তি পাব বিচাৰে। ঠাই এখন পোৱাৰ পিছত অমনে গাড়ীখন ৰখাই মোক গাড়ীৰ পৰা নামিবলৈ ক'লে। মই মনে মনে গাড়ীৰ পৰা নামিলোঁ। তাৰ পিছত তেওঁ মোৰ হাতত ধৰি মোক এটা গলিলৈ লৈ গ'ল। মই নাৰ্ভাছ হৈ তাৰ লগত খোজকাঢ়ি গৈ আছিলোঁ আৰু তাৰ পিছত সৰু ঘৰ এটাৰ সন্মুখত ৰৈ সেই ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। এই সকলোবোৰ মই আচৰিত হৈ চাই আছিলোঁ। ঠিক তেতিয়াই সেই ঘৰৰ পৰা এজন কম বয়সীয়া ল'ৰা ওলাই আহিল আৰু সি অমনক দেখাৰ পিছত বিচলিত হৈ পৰিল। এনেতে অমনে মোৰ হাতত ধৰি ঘৰৰ ভিতৰলৈ লৈ গ'ল। বিচনাত এগৰাকী মহিলা শুই আছিল। আমাৰ মাত শুনি তাই ঘূৰি চোৱাৰ লগে লগে মই থতমত খালোঁ। তাই মোৰ বাইদেউৰ বাহিৰে আন কোনো নাছিল। সন্মুখত মোক দেখি বাইদেৱে ভয় খাইছিল। তাৰ পিছত অমনে যি ক'লে তেওঁ কোৱা কথাখিনি শুনি মোৰ ভৰিৰ তলৰ মাটি ওলাই যোৱা যেন হ'ল। অমনে ক'লে, এই ল'ৰাটো দেবা, মোৰ কোম্পানীৰ CA আছিল, সেয়েহে মোৰ ঘৰলৈ আহিছিল। কিন্তু কিছুদিনৰ পাছত গম পালোঁ যে তোমাৰ বাইদেউ দেবাৰ প্ৰেমত পৰিছে আৰু দুয়ো মোক প্ৰতাৰণা কৰি আছিল আৰু দুয়োৱে বিয়া হোৱাৰ পৰিকল্পনা কৰিছিল। তোমাৰ বাইদেউ প্ৰেমত অন্ধ হোৱাৰ বাবে তাই ৰিয়ানৰ পৰাও আঁতৰি গৈছিল। তাই তাক একেবাৰেই গুৰুত্ব নিদিয়া হ'ল। সৰু সৰু কথাত যিকোনো সময়ত তাই তাৰ ওপৰত খং কৰিছিল। কেতিয়াবা কেতিয়াবা তাইও তাৰ ওপৰত হাত দাঙিছিল। ৰিয়ানে মাকৰ মৰম নোপোৱাৰ বাবে মাকৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰিলে। তেতিয়াৰ পৰা তোমাৰ বায়েৰাই নিজৰ আচাৰ ব্যৱহাৰ সলনি কৰিছিল, নিজকে পৰিপাটিকৈ ৰখা বন্ধ কৰি দিছিল। তাই জধলা চুলিৰে থাকি কৈছিল যে মই তোমাৰ লগত থাকিব নিবিচাৰোঁ, তেন্তে তোমাৰ বাবে সাজি কাচি কি কৰিম। তাই আনকি কৈছিল যে মোক বিবাহ বিচ্ছেদ কৰা, মই দেবাক বিয়া কৰাব বিচাৰোঁ। তাইক বহুত বুজাই দিলোঁ যে আমাৰ সৰু ল'ৰা এটা আছে, মাত্ৰ তাৰ কথা ভাবি চোৱা, তোমাৰ অবিহনে সি কেনেকৈ জীয়াই থাকিব। কিন্তু তাই স্পষ্ট শব্দৰে ক'লে যে সি আপোনাৰো ল'ৰা, গতিকে তাৰ দায়িত্ব আপুনি ল'ব। এতিয়া মই মোৰ ইচ্ছামতে জীৱনটো কটাব বিচাৰিছোঁ। ৰিয়ানৰ বাবে তোমাৰ বাইদেউক সঠিক পথত আনিব বিচাৰিছিলোঁ, কিন্তু তোমাৰ বাইদেৱে শপত খালে যে তাই মোক বিবাহ বিচ্ছেদ কৰি কেৱল দেবাক বিয়া কৰাব বিচাৰে। এদিন ঘৰলৈ আহোঁতে দেখিলোঁ তাই ৰিয়ানক বেয়াকৈ মাৰপিট কৰি আছে। বৰ খং উঠি খঙত মই তাইৰ গাত হাত উঠালোঁ, কিন্তু তাৰ পিছত ময়ো তাইক ক্ষমা খুজিলোঁ। এতিয়া তোমাৰ বাইদেউক মই ঘৃণা কৰিবলৈ ধৰিলোঁ, কাৰণ এদিন অফিচৰ পৰা আহি দেবা আৰু তোমাৰ বাইদেউক মোৰ ৰুমৰ বিচনাত একেলগে দেখিছিলোঁ, যিটো সহ্য কৰিব পৰা নাছিলোঁ। সেইবাবেই মই তোমাৰ মা দেউতাক এই কথা কৈছিলোঁ, কিন্তু তেওঁলোকে ক'লে যে আমাৰ বাবে তাই এতিয়া মৰি গৈছে। এতিয়া তুমি তাইৰ লগত যিয়েই নকৰা কিয় তাইৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তাই মোৰ লগত থাকিবলৈ সাজু নাছিল আৰু তাৰ পিছত এনে পত্নীক ৰাখি মই কি কৰিম। সেয়ে তাইক বিবাহ বিচ্ছেদ দি দেবাৰ লগত পঠিয়াই দিলোঁ আৰু সকলোকে ক'লোঁ যে তাই পাহাৰৰ পৰা পৰি মৃত্যু হৈছে। তোমাৰ পিতৃ মাতৃও এই সত্যতা জানে।
সেইবাবেই তেওঁ তোমাক মোৰ লগত বিয়া দিছিল আৰু মোৰ লগত থাকিবা বুলি আশ্বাস দিছিল। সমগ্ৰ সত্য শুনাৰ পিছত বাইদেউৰ ফালে চালোঁ। তাই মূৰটো তললৈ কৰি থিয় হৈ আছিল। মই তাইক মোৰ বাইদেউ বুলি ক'বলৈ লাজ লাগিছিল, কাৰণ তাই নিজৰ স্বামীক বিবাহ বিচ্ছেদ কৰিবলৈ কি যে ডাঙৰ মিছা কথা কৈছিল। মই তাইৰ বাবে অমনক হত্যা কৰাৰ কথা ভাবি আছিলোঁ। চকুলো টুকি অমনৰ ফালে চাই ভাবিলোঁ যে মা দেউতাৰ সন্মান যাব বুলি ভাবিয়েই মোৰ বাইদেউৰ সত্যতা কাৰো আগত প্ৰকাশ হ'বলৈ দিয়া নাই, আৰু মই তেনে এজন মানুহক ইমান ভুল বুজি আছিলোঁ। অমনে আনকি মোৰ ঘৃণাৰ বিনিময়ত মোক মৰম আৰু সন্মান দিছিল। বাইদেউৰ ফালে চাই ক'লোঁ, আজিৰ পৰা সঁচাকৈ মোৰ কাৰণে তুমি মৰিলা। তাই মোৰ আৰু অমনৰ ওচৰত ক্ষমা খুজি আছিল যদিও তাইক কোনো উত্তৰ নিদিয়াকৈ আমি দুয়ো ঘৰলৈ আহিলোঁ। সত্য গম পোৱাৰ পিছত মই অমন আৰু ৰিয়ানৰ লগত সুখেৰে থাকিবলৈ আৰম্ভ কৰিলোঁ। ময়ো অমনৰ ওচৰত সন্দেহ কৰাৰ বাবেই ক্ষমা খুজিলোঁ। তেওঁ মোক ক্ষমা কৰিলে যদিও বাইদেউৰ দৰে মই কেতিয়াও তেওঁক বিশ্বাসঘাতকতা নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিবলৈ ক'লে। মই তেওঁক প্ৰতিশ্ৰুতি দিলোঁ যে সকলো মহিলা একে নহয়। মা হোৱাৰ পিছতো বাইদেৱে পুত্ৰক অকলে এৰি থৈ গ'ল, আৰু মই ৰিয়ানক জন্ম নিদিলেও মাকতকৈ বেছি ভাল পাইছিলোঁ, যাতে সি মোৰ বাইদেউক কেতিয়াও মনত নকৰে। আজি মই মোৰ স্বামীৰ সৈতে সুখী জীৱন কটাইছোঁ। অমনেও মোক বহুত ভাল পায়। মই এজনী ধুনীয়া কন্যা সন্তান জন্ম দিলোঁ, আৰু এতিয়া আমাৰ পৰিয়ালটো সম্পূৰ্ণ হৈছে। এতিয়া মোৰ স্বামী আৰু মোৰ সন্তান দুটা মোৰ পৃথিৱী, আৰু মই মোৰ পৰিয়ালৰ সৈতে সুখী জীৱন কটাব ধৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীৰ পৰা আমি যিখিনি শিকিছোঁ সেয়া হ'ল, চকুৰে দেখা আৰু কাণেৰে শুনা সকলো কথা সঁচা নহয়। কেতিয়াবা আমাৰ নিজৰ মানুহে আমাৰ সন্মুখত মিছাৰ এনে পৰ্দা সৃষ্টি কৰে যে সত্য আমাৰ সন্মুখত থাকিলেও আমি দেখা নাপাওঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।